নমস্কাৰ, মই অৰূপ বৰকটকী। আজি আমি জুবিনৰ হত্যাকাণ্ডৰ ন্যায় প্ৰক্ৰিয়া সম্পৰ্কত আলোচনা কৰিবলৈ আহিছোঁ। আমি এজন অধিবক্তাৰ সৈতে কথা পাতিছোঁ। ইতিমধ্যে ভালেমান দিন অতিক্ৰম কৰিছে। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ইতিমধ্যে সমগ্ৰ দেশবাসীক, সমগ্ৰ বিশ্ববাসীক আহ্বান জনাইছে যে জুবিনৰ ন্যায় সংক্ৰান্তত #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি এইটো পোষ্ট কৰিবলৈ আহ্বান জনাইছে। ইতিমধ্যে SITয়ে হাত দাঙি দিছে। SITয়ে কৈছে যে ছিংগাপুৰত গৈ এই হত্যাকাণ্ডৰ তদন্ত কৰা তেওঁলোকৰ পক্ষে সম্ভৱ নহয়, আৰু জুবিনৰ অনুৰাগীয়ে তদন্ত প্ৰক্ৰিয়া সঠিক ৰূপত আগবঢ়া নাই বুলি প্ৰতিবাদ মুখৰ হৈ পৰিছে। এনে এক ধুঁৱলি কুঁৱলী পৰিৱেশৰ মাজত আমি অধিবক্তা লীলা উপাধ্যায়ৰ সৈতে কথা পাতিব খুজিছোঁ। বাৰু উপাধ্যায়, আপুনি কওকচোন, জুবিনৰ এই ন্যায় প্ৰক্ৰিয়া সঠিক ৰূপত আগবাঢ়িছেনে, আৰু তদন্তকাৰী সংস্থাই এই ন্যায় প্ৰক্ৰিয়াত সঠিক ন্যায় দিব পাৰিবনে? আৰু ঘটনাস্থল যিহেতু দেশৰ বাহিৰত, তেনে অৱস্থাত এই ন্যায় প্ৰক্ৰিয়া কেনেকৈ আগবাঢ়ে বা তদন্ত প্ৰক্ৰিয়া কোন দিশত গতি কৰিব? নমস্কাৰ। প্ৰথমতে আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আপোনাৰ পডকাষ্টত আমন্ত্ৰণ কৰাৰ বাবে। আপুনি অতি সুন্দৰ প্ৰশ্ন এটা সুধিছে যে কোনোবা এটা অপৰাধ যদি বিদেশৰ মাটিত সংঘটিত হয়, তেন্তে এই ক্ষেত্ৰত তদন্ত কৰাৰ ব্যৱস্থাটো মানে ভাৰতীয় আইন ব্যৱস্থাত কেনেকৈ উল্লেখ কৰা আছে। এই সম্পৰ্কত মই কথা এটা কওঁ যে BNSS ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 208 নম্বৰ ধাৰা অনুসৰি কোনোবা এটা অপৰাধ যদি বিদেশৰ মাটিত কোনোবা এজন ভাৰতীয় সংগঠিত কৰে, তেন্তে ধৰা হয় যে সেই অপৰাধটো ভাৰতত সংগঠিত হোৱা বুলি ধৰা হয়, আৰু যিটো স্থানত বা যি প্ৰান্তত সেই ঘটনাৰ সন্দৰ্ভত FIR ফাইল কৰা হয়, সেই জেগাত ট্ৰায়েল চলিব, অথবা সেই অপৰাধীজন ভাৰতবৰ্ষৰ যিটো স্থানত পোৱা যায় সেই স্থানতো ট্ৰায়েল চলিব পাৰে। অৱশ্যে ইয়াত এটা জৰুৰী কথা হ'ল কি, এনে ক্ষেত্ৰত ভাৰত চৰকাৰৰ চেংচনৰ দৰকাৰ আছে, প্ৰয়োজন আছে। তেতিয়াই ভাৰত চৰকাৰৰ এপ্ৰুভেল হ'লেহে তেনে বিদেশৰ মাটিত সংঘটিত হোৱা অপৰাধ এটাৰ তদন্ত ভাৰতৰ আৰক্ষী কৰিব পাৰে। তাৰ উপৰিও ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 209 নম্বৰ ধাৰাত উল্লেখ কৰা অনুসৰি যদি বিদেশৰ মাটিত সংঘটিত হোৱা অপৰাধৰ সম্পৰ্কীয় কিবা নথি পত্ৰ যদি তদন্তৰ খাতিৰত প্ৰয়োজন হয়, তেন্তে ভাৰত চৰকাৰৰ সহযোগত সেই তথ্যখিনি বা ষ্টেটমেণ্টখিনি সংগ্ৰহ কৰিব। বাৰু উপাধ্যায় ডাঙৰীয়া, জুবিনৰ হত্যাকাণ্ডৰ তদন্ত সংক্ৰান্তত আৰক্ষীয়ে এজাহাৰখনত উল্লেখ কৰা ধাৰাসমূহৰ বিষয়ে অলপ অৱগত কৰকচোন। এই ধাৰাসমূহ কিমান কাৰ্যকৰী হ'ব? যিহেতু আমি এজাহাৰখন স্বচক্ষুৰে দেখা নাই আৰু আমি কেছ ৰেকৰ্ড আমি পঢ়া নাই বা কেছ ৰেকৰ্ডত যোৱা নাই, গতিকে আচলতে এজাহাৰখনত কি লিখা আছে বা এজাহাৰত ভিত্তি কৰি আৰক্ষীয়ে কি কি ধাৰা ইনচাৰ্ট কৰিছে সেইখিনি আমি সঠিককৈ ক'ব নোৱাৰোঁ। যদিও আমি যিখিনি আমি সংবাদ মাধ্যমৰ যোগেদি বা ছ'চিয়েল মিডিয়াৰ যোগেদি যিখিনি কথা গম পাইছোঁ, তাৰ পৰা আমি জানিব পাৰিছোঁ যে ভাৰতীয় ন্যায় সংহিতাৰ 105 নম্বৰ ধাৰা কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ, ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট আৰু কিছুমান ফৰ্জেৰী আৰু চিটিঙৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে, আৰু এইকেইটা ধাৰাৰ ওপৰত বেছ কৰি কিনে কেছটো ৰেজিষ্টাৰ কৰা হৈছে। এতিয়া কথা হ'ল কি, কোনকেইটা ধাৰাত কেছটো ৰেজিষ্টাৰ হৈছে সেইটো যিমান গুৰুত্বপূৰ্ণ, তাতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি, সেই ধাৰা কেইটা মতে কেছটো এষ্টাব্লিছ কৰিব পৰাটোৱে আচল কথা। অৰ্থাৎ
কেছটো এষ্টাব্লিছ কৰিবৰ বাবে তদন্তকাৰী বিষয়াসকলে এখন এনেকুৱা চাৰ্জশ্বিট দাখিল কৰিব লাগিব আদালতত। পানী নহৰুকোৱা এটা চাৰ্জশ্বিট আদালতত দাখিল কৰিব লাগিব আৰু তেনেকুৱা চাৰ্জশ্বিট এখন দাখিল কৰিলেহে এই আমাৰ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত যিসকল ব্যক্তি আছে তেখেতসকল আইনৰ সুৰুঙায়েদি হাৰি যাব নোৱাৰে। বাৰু উপাধ্যায় ডাঙৰীয়া, ইতিমধ্যে SITয়ে কৈছে যে তেওঁলোকে জুবিনৰ হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ ছিংগাপুৰলৈ যাব নোৱাৰে, তেওঁলোকৰ সেইটো অধিকাৰ নাই। এতিয়া যিহেতু প্লেচ অফ অকাৰেঞ্চ তেওঁলোকে ভিজিট কৰিব নোৱাৰে, তেন্তে SITয়ে কেনেধৰণে অনুসন্ধান কৰিল এই সংক্ৰান্তত আপুনি অলপ অৱগত কৰকচোন। চৰকাৰে গঠন কৰি দিয়া যিখন SIT তাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। আমি আশা কৰোঁ আৰু আমি আশাবাদী যে সেই SITয়ে সঠিক দিশত তদন্ত আগবঢ়াই আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হ'ব। কিন্তু আমাৰ মনত কিছুমান প্ৰশ্ন এতিয়া উদয় হৈছে। সেই প্ৰশ্ন উদয় হৈছে, এতিয়া কথা হ'ল কি, কোনোবা এটা তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়াত প্ৰথম চৰ্তটোৱেই হ'ল তদন্তকাৰী বিষয়াসকল ক্ৰাইম চিনত যাব লাগিব। ক্ৰাইম চিনত গৈ তাত সাক্ষীবাদীক সোধপোছ কৰিব লাগিব, ক্ৰাইম চিনৰ স্কেচ মেপ বনাব লাগিব আৰু ঘটনাৰ সময়ত যিসকল ব্যক্তি জড়িত আছিল সেইসকল ব্যক্তিৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব লাগিব আৰু ঘটনাস্থলীত কিবা সন্দেহজনক যদি বস্তু আছে সেইবোৰ বস্তু জব্দ কৰিব লাগিব। আৰু আমাৰ যিখন ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, এইটো নতুন আইন অনুসৰি এতিয়া ভিডিঅ'গ্ৰাফি কৰিব লাগিব। তাৰোপৰি তাত ফৰেনচিক এক্সপাৰ্টক লগত লৈ ফৰেনচিক কিছুমান যদি মেটেৰিয়েল কিবা আছে ফৰেনচিক লেবত পঠাবলগীয়া সেইখিনি পঠোৱাৰ ব্যৱস্থা কৰিব লাগিব। আৰু তদুপৰি আমাৰ এইটো যিটো ঘটনাটো হ'ল ছিংগাপুৰত, সেই ছিংগাপুৰত থকা যিসকল য'ত তেওঁৰ পষ্টমৰ্টেম হ'ল, সেই পষ্টমৰ্টেম যিজন ডক্টৰে পষ্টমৰ্টেম কৰিলে বা যিজন ড্ৰাইভাৰে এই দ্বীপৰ পৰা হস্পিটেললৈকে লৈ গ'ল তেওঁলোকৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব লাগিব। বাৰু উপাধ্যায় ডাঙৰীয়া, আপুনি এজন অধিবক্তাৰ উপৰিও আপুনি জুবিন অনুৰাগী, আপুনি এজন সাংবাদিক, আপুনি এজন সমাজ সচেতন ব্যক্তি, গতিকে আপুনি নিৰপেক্ষভাৱে এটা কথা কওকচোন আমাক যে এই অনুসন্ধান প্ৰক্ৰিয়াটো সঠিক দিশত আগবাঢ়িছেনে আৰু এই অনুসন্ধানে SITৰ এই অনুসন্ধানে কিমান দূৰ সফল কাম হ'ব? এটা সঠিক দিশত তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিবৰ কাৰণে ছিংগাপুৰলৈ যোৱাটো আৰু তদন্তকাৰী বিষয়া অতিশয় জৰুৰী। তেওঁলোকে তাত গৈ যিখন হোটেলত জুবিন গাৰ্গ আশ্ৰয় লৈছিল সেইখন হোটেলৰ সেই নিৰ্দিষ্ট কোঠাটোত গৈ অনুসন্ধান কৰিব লাগিব। তাত থকা সন্দেহজনক যদি বস্তু কিবা পায় সেইখিনি জব্দ কৰিব লাগিব নহয়, একচুৱেলি কৰিব লাগিছিল, কাৰণ ইতিমধ্যে যথেষ্ট সময় পাৰ হৈ গ'ল। সময় যিমানেই দেৰি হৈ যাব সিমানেই তথ্য প্ৰমাণসমূহ নষ্ট হৈ যোৱাৰ আশংকা থাকে। গতিকে ইতিমধ্যে যাব লাগিছিল আৰু তাত হোটেলৰ কৰ্মচাৰীসকলৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব লাগিব বা অন্য যি প্ৰক্ৰিয়া আছে সেইখিনি কৰিব লাগিব। তাত তথ্য প্ৰমাণ যে নষ্ট হ'ব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগিব আৰু সেইখিনি যদি ভালকৈ কৰে তেতিয়াহে এটা টাইট চাৰ্জশ্বিট, পানী নহৰকা এটা চাৰ্জশ্বিট যিটো কয়, আদালতত দাখিল কৰিব পাৰিব। আৰু ভাল চাৰ্জশ্বিট, সুন্দৰ চাৰ্জশ্বিট বা টাইট এখন চাৰ্জশ্বিট হ'লেহে সেই যিসকল অপৰাধী, এই জুবিন গাৰ্গৰ হত্যাৰ লগত যিসকল অপৰাধী জড়িত হৈ আছিল তেওঁলোকে শাস্তি পাব আৰু জুবিন গাৰ্গে ন্যায় পাব। অন্যথা যদি এটা ঢিলা চাৰ্জশ্বিট এটা ফাইল কৰি বা কাৰোবাক এৰেষ্ট কৰিলেই জুবিন গাৰ্গে ন্যায় পোৱা বুলি আমি ক'ব নোৱাৰিম। অধিবক্তা, সাংবাদিক আৰু সমাজ সচেতন এগৰাকী ব্যক্তি লীলা উপাধ্যায়ৰ বক্তব্যৰ পৰা আমি এই কথাটো প্ৰতীয়মান হ'লোঁ যে অসম আৰক্ষীৰ SITয়ে কৰা এই অনুসন্ধান ঠিক কিমান দূৰ কাৰ্যকৰী হ'ব সেয়া সন্দেহৰ আৱদ্ধত সোমাই পৰিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে আমি জুবিন গাৰ্গক ন্যায় দিলোঁ, গতিকে চৰকাৰ
আৰু তেওঁ দলক ক্ৰেডিট দিব লাগে। কিন্তু কেইজনমান অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া তাতে সামৰি থ'লে যদি ন্যায় প্ৰক্ৰিয়া সমাপ্ত হোৱা বুলি ধৰি লোৱা হয়, তেতিয়াহ'লে জুবিন গাৰ্গৰ এই তদন্ত প্ৰক্ৰিয়া আৰু হত্যাকাৰীক শাস্তি দিয়া বা সমগ্ৰ বিধি ব্যৱস্থাই যেন দূৰ পৰাহত হৈ পৰে। সেয়া আমি সমস্বৰে ক'ব লাগিব, জাষ্টিছ ফৰ জুবিন গাৰ্গ। নমস্কাৰ।